2024-25 বৰ্ষত চৰকাৰখনে কি মেইন পলিচি বা কি মেইন কামসমূহ ফ'কাছ কৰিব? প্ৰথমটো আহিল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, মানে যিবিলাক আমাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ বা পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে ফাৰ্ষ্ট ইয়াৰত ছোৱালীসকলে নাম লগায়, তো সেইবিলাক ছোৱালীক চৰকাৰৰ ফালৰ পৰা চৰকাৰীকৈ কিবা এটা ধন দিয়া হ'ব। তাৰপাছত আহিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বা উদ্যমিতা আঁচনি। চ' এই আঁচনিটোৰ জৰিয়তে যিবিলাক গাঁৱৰ ছেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোটৰ তিৰোতাসকল আছে, প্ৰত্যেকজনী তিৰোতাকে মিনিমাম 47,500 টকাকৈ দিয়া হ'ব। ইয়াৰ পিছত আহিল মুখ্যমন্ত্ৰী আৱাস যোজনা, অৰ্থাৎ যিমানখিনি দৰিদ্ৰ পৰিয়াল আছে, যিমানখিনি গাঁৱৰ দৰিদ্ৰ পৰিয়াল আছে বা কিছুমান চাহ বাগিচাৰ কৰ্মচাৰীসকল থাকে যিবিলাকৰ নেকি আৰ্থিক অৱস্থা গোটেই দুৰ্বল, চ' সেনেকুৱা মানুহবিলাকক চৰকাৰৰ ফালৰ পৰা ঘৰ দিয়া হ'ব। আৰু তাৰপাছত আহিল ৰুফটপ চ'লাৰ, মানে অসমত যিমানখিনি নতুনকৈ অট্টালিকা বনোৱা হৈছে বা যিমানখিনি বিল্ডিংছবিলাক বনোৱা হৈছে, চ' চবতেই কি কৰিব লাগিব, চ'লাৰ এনাৰ্জি অৰ্থাৎ চ'লাৰ সৌৰশক্তিৰ ব্যৱস্থা কৰিব লাগিব বা সেইটো বাধ্যতামূলক কৰি দিছে চৰকাৰে। ইয়াৰ পিছত আহিল আমাৰ ফাৰ্ম মেকানিজম, অৰ্থাৎ যিমানখিনি অসমত গাঁৱৰ কৃষক আছে, প্ৰত্যেকজন কৃষকক বা এনেকুৱা ধৰণে কিবা এটা গ্ৰুপ লৈ কিনে কৃষকৰ কাৰণে পাৱাৰ টিলাৰ হওক বা ট্ৰেক্টৰে হওক, মানে কৃষিত ব্যৱহাৰ হোৱা সামগ্ৰীবিলাক